छू लो आसमान, नए भारत की है नई पहचान। नमस्कार, मोर नाम श्री कृष्णाक्षी डेका, मैं नवम श्रेणी छात्री। नमस्कार, मोर नाम श्री भायलिना डेका, मैं नवम श्रेणी छात्री। नमस्कार, मोर नाम श्री ऋতুराज डेका, मैं नवम श्रेणीर छात्र। আমি পঢ়া বিদ্যালয়খনৰ নাম হ'ল নাওকটা মিলন হায়াৰ ছেকেণ্ডাৰী স্কুল আৰু আমাৰ গাঁওখনৰ নাম হ'ল ১ নং সোৱাগপুৰ। আমাৰ গাঁৱৰ আটাইতকৈ ডাঙৰ সমস্যাটো হৈছে হাতী। আমাৰ গাঁওখনৰ উত্তৰফালে ভূটান পাহাৰ অৱস্থিত। যেতিয়া খৰালি কালত ধান পকে তেতিয়া ভূটান পাহাৰৰ পৰা হাতীবোৰে নামি আহি আমাৰ গাঁওখনত সোমায় আৰু গাঁওখনৰ ঘৰ দুৱাৰ ভাঙি লগতে খেতিয়কসকলে নিজে কষ্ট কৰি কৰা খেতিবোৰ খাই নষ্ট কৰি দিয়ে। তাৰ ফলত খেতিয়ক আৰু দুখীয়া লোকসকলৰ দুৰ্ভাগ্যৰ সৃষ্টি হয়। পিছত এইবোৰৰ ওপৰত লক্ষ্য কৰি আমি গম পালো যে হাতীয়ে বিভিন্ন ধৰণৰ খাদ্য খোৱাৰ লগতে আৰু কিছুমান খাদ্য হাতীয়ে নাখায়, কাৰণ হাতীৰ সেইবোৰ খাদ্য প্ৰিয় নহয়। হাতীয়ে প্ৰিয় খাদ্য বা হাতীয়ে খোৱা খাদ্য আৰু হাতীয়ে নোখোৱা খাদ্য আপোনালোকক দেখুৱাবলৈ আমি এখন তালিকা প্ৰস্তুত কৰিছোঁ। সেই তালিকাখন দেখুৱাবলৈ আমাৰ এজন সহপাঠীয়ে আমাক সহায় কৰিব। হাতীয়ে খোৱা খাদ্যবোৰ হ'ল যেনে কলগছ, ধান, মাকৈ, কুঁহিয়াৰ আদি হাতীয়ে ভাল পায়, সেইকাৰণে হাতীয়ে খায়। কিন্তু হাতীয়ে নোখোৱা খাদ্যবোৰ হ'ল নেমু টেঙা, কুমথিৰা টেঙা, বগৰী, কাইটীয়া ফল আদি হাতীৰ প্ৰিয় খাদ্য নহয়, সেয়েহে হাতীয়ে এইবিলাক ফল নাখায়। খেতি পথাৰত খেতি কৰি ঘৰলৈ ধান চপোৱা আনিব নোৱাৰো, কাৰণ এইবোৰ সমস্যাত আমাৰ ককা আইতাহঁতে বহু পূৰ্বপুৰুষৰ পৰা ভুগি আছে। যিহেতু প্ৰত্যেক বছৰে হাতীয়ে ধানৰ খেতি, কলৰ খেতিবোৰ খাই নষ্ট কৰি দিয়ে, সেয়ে আমি সকলোৱে পিছত সিদ্ধান্ত ল'লো যে খেতিয়কসকলে যদি ধানৰ খেতি, কলৰ খেতি নকৰি কুমথিৰা, বগৰী আৰু যিকোনো টেঙা ফলৰ খেতি কৰি সেই ফলবোৰ যেতিয়া ডাঙৰ হ'ব আৰু সেই ফলবোৰ বিক্ৰী কৰি যি উপাৰ্জন হ'ব, সেই উপাৰ্জনেৰে খেতিয়কসকলে বহুতো লাভৱান হ'ব পাৰিব। শেষত আমি আৰু এটা কথা কওঁ যে যদিও হাতীয়ে গাঁওবিলাকৰ বহুতো অনিষ্ট কৰে, তথাপিও আমি বন্যহস্তীক কোনোদিনো অপকাৰ নকৰোঁ বুলি আমি শপত গ্ৰহণ কৰিছোঁ। ধন্যবাদ। জয় আই অসম। জয় আই অসম। छू लो आसमान, नए भारत की है नई पहचान।